হাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ ভগ্নাংশৰ এটা ভাগ, অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশ কাক বোলে, এই গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ অপ্ৰকৃত ভগ্নাংশ। তো প্ৰথমতে আমি জানিব লাগিব অপ্ৰকৃত ভগ্নাংশ কাক বোলে, আৰু উদাহৰণসমূহ কি আৰু কেনেদৰে লিখা হয় গোটেইখিনি জানিম। তো চোৱা, অপ্ৰকৃত ভগ্নাংশ কাক বোলে, প্ৰথমতেতো আমি এইটোৱে জানিব লাগিব হয়নে নহয়। তো চোৱা, যিবোৰ ভগ্নাংশত হৰটো লবতকৈ সৰু থাকে, হৰ আৰু লব দুটা থাকে, হৰটো লবতকৈ সৰু থাকে, তেনেকুৱা ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। কিন্তু সমানো হ'ব পাৰে, ভগ্নাংশৰ হৰ আৰু লবটো সমানো হ'ব পাৰে, ঠিক আছে। এতিয়া চোৱা, ভগ্নাংশ কোনবিলাক হয়, যিবিলাক সংখ্যাত হৰ আৰু লব থাকে সেইবিলাক সংখ্যা কি কয়, ভগ্নাংশ বুলি কোৱা হয়। আৰু যিবোৰ ভগ্নাংশত হৰটো লবতকৈ সৰু থাকে তেনেকুৱা ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। কিন্তু সমানো হ'ব পাৰে, ভগ্নাংশ দুটা লব আৰু হৰ, মানে লবত থকা সংখ্যাটো হৰত থকা সংখ্যাটো সমানো হ'ব পাৰে, চেমো হ'ব পাৰে। তো তাকেই কি কয়, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। তো এতিয়া আমি জানিব লাগিব উদাহৰণসমূহ কেনেকুৱা আৰু অপ্ৰকৃত ভগ্নাংশ কেনেদৰে লিখা হয়। তো চোৱা, অপ্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়া। অপ্ৰকৃত ভগ্নাংশসমূহ কি হয়, কোনবিলাক হয়, কেনেদৰে লিখা হয় সেইবিলাক জানিম। তো চোৱা, অপ্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ হ'ল, তো কোনবিলাক অপ্ৰকৃত ভগ্নাংশ যাতে চালে আমি কৈ দিব পাৰোঁ। তো চোৱা, 5/2, ঠিক আছে, লবতকৈ সৰু হয়, হয়নে নহয়, হৰটো লবতকৈ সৰু হয়। হৰটো লবতকৈ সৰু আছেনে নাই, ওপৰৰটো লব হয় আৰু তলৰটো হৰ। তো ওপৰৰটো হৰটো লবতকৈ সৰু হৈ আছে, হৰটো ডাঙৰ, লবটো ডাঙৰ হৈ আছে, হৰটো সৰু হৈ আছে, মানে হৰটো লবতকৈ সৰু হৈ আছে, হয়নে নহয়। 5/2 এটা অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ। 7/2, 2তকৈ 7টো ডাঙৰ আৰু 7তকৈ 2টো সৰু, তো এইটো এটা অপ্ৰকৃত ভগ্নাংশ। 5/3, এইটোতো তোমাৰ হৰটো সৰু হৈ আছে, লবটো ডাঙৰ আছে। 7/4, এইটোতো হৰটো সৰু, লবটো ডাঙৰ। 9/9, এইটো চেম আছে, হৰটো আৰু লবটো সমান আছে। তো এনেকুৱা ধৰণে অপ্ৰকৃত ভগ্নাংশ লিখা হয়, আৰু এনেকুৱা ধৰণৰ সংখ্যাবোৰকে অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। তো তোমালোকে শিকিলা অপ্ৰকৃত ভগ্নাংশ কোনবিলাক, যিটো ভগ্নাংশত তোমাৰ হৰটো সৰু থাকিব, লবটো ডাঙৰ হ'ব, হৰটো সৰু থাকিব, লবটো ডাঙৰ হ'ব, সেইবিলাক ভগ্নাংশত অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু উদাহৰণ কেনেকুৱা হ'ব পাৰে তোমালোকে চালা, মানে সমানো হ'ব পাৰে, হৰ আৰু লব দুইটা চেমো হ'ব পাৰে। তো তেনেকুৱা ভগ্নাংশবোৰকে অপ্ৰকৃত ভগ্নাংশ বোলে। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা অপ্ৰকৃত ভগ্নাংশ কাক বোলে, কোনবিলাক হয়, কেনেধৰণে লিখা হয়। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। ধন্যবাদ।